নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল এম ৱৰ্ল্ডলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি মই নৱম শ্ৰেণীৰ মোৰ বিজ্ঞান অভ্যাস পুস্তিকা নামৰ কিতাপখনত থকা অধ্যায় নম্বৰ 12ৰ শব্দ নামৰ পাঠটোৰ অনুশীলনী 12.04ৰ কুৱেশ্যনবিলাক আলোচনা কৰিম। আশা কৰোঁ ভিডিঅ'টো তোমালোকক সকলোকে ভাল লাগিব। একচুৱেলি এই পাঠটো বহুত দীঘলীয়া হয়, বহুতবিলাক কুৱেশ্যন দিয়া আছে, যাৰ কাৰণে এই পাঠটোৰ যিবিলাক কুৱেশ্যন আছে সেই কুৱেশ্যনবিলাক মই পাৰ্ট কৰি ডিছকাছ কৰিবলৈ লৈছোঁ। প্ৰথম পাৰ্ট মই অলৰেডি আপলোড কৰিছোঁ, এইটো দ্বিতীয় খণ্ড হ'ব আৰু এটা খণ্ড আহিব তৃতীয় খণ্ড। প্ৰথমটো কুৱেশ্যন হ'ল যে তলৰ কোনটো কম্পনাংকৰ তৰংগই অতিশব্দ নিৰ্দেশ কৰে। তো তোমালোকে মনত ৰাখিবা যে যিবোৰ শব্দ তৰংগৰ কম্পনাংক 20,000 হাৰ্জতকৈ বেছি তাক আমি অতিশব্দ বুলি কওঁ। ঠিক আছে, তো ইয়াতে চোৱা ডি অপশ্যন দিছে আমাক 3000, তো এইটো অতিশব্দ হ'ব নোৱাৰে। এই অপশ্যন দিছে আমাক 20 হাৰ্জ, ঠিক আছে, এইটো আমাৰ অতিশব্দ হ'ব নোৱাৰে। অতিশব্দ হ'বলৈ হ'লে আমাৰ 20,000 হাৰ্জতকৈ বেছি হ'ব লাগিব। এইটো চোৱা তোমালোকে দিছে 20,000 হাৰ্জ, তো 20,000 হাৰ্জ হ'লে অতিশব্দ নহ'ব, 20,000তকৈ বেছি হ'ব লাগিব। তো সেইটো হিচাপে আমাৰ কোনটো অপশ্যন আছে? চি অপশ্যন আছে। ঠিক আছে, গতিকে চি অপশ্যন আমাৰ কি হ'ব? কাৰেক্ট হ'ব। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল যে তলৰ কোনটো কম্পনাংকৰ শব্দ মানুহে নুশুনে। তো তোমালোকে মনত ৰাখিবা যে যিবোৰ শব্দৰ কম্পনাংক 20 হাৰ্জতকৈ কম হয় সেই শব্দবোৰ মানুহে শুনা নাপায়। গতিকে অপশ্যন এ হ'ব আমাৰ কি কাৰেক্ট, যে 10 হাৰ্জ বিশিষ্ট শব্দৰ যিবোৰ কম্পনাংক আছে সেইবোৰ মানুহে কেতিয়াও শুনা নাপাব। ঠিক আছে, 20 হাৰ্জতকৈ কম হ'লে মানুহে শুনা নাপাব। ঠিক আছে, নেক্সট আমাৰ কুৱেশ্যন হ'ল কুৱেশ্যন নম্বৰ 3, যে তলৰ কোনটো কম্পনাংকৰ শব্দ চিকিৎসা বিজ্ঞানত ব্যৱহাৰ হ'ব পাৰে। তো তোমালোকে মনত ৰাখিবা যিবোৰ শব্দৰ কম্পনাংক 20,000 হাৰ্জতকৈ বেছি সেইবোৰ শব্দ অতিশব্দ বুলি কওঁ, আৰু এই অতিশব্দবোৰ চিকিৎসা বিজ্ঞানত ব্যৱহাৰ কৰিব পাৰোঁ। মানুহে যে আল্ট্ৰাছনিক চাউণ্ড কৰে, যে ছ'ন'গ্ৰাফি কৰে মানুহৰ বিভিন্ন বেমাৰৰ কাৰণে, তো সেই বেমাৰৰ কাৰণে ব্যৱহাৰ কৰা যিটো শব্দ ব্যৱহাৰ কৰে মানুহে ছ'ন'গ্ৰাফিত, সেইটো কি অতিশব্দ হয়। আৰু অতিশব্দৰ কম্পনাংক 20,000 হাৰ্জতকৈ কি হয়? বেছি হয়। তো সেই হিচাপে আমাৰ অপশ্যন চি হ'ব আমাৰ কি কাৰেক্ট, কাৰণ অপশ্যন চি কিমান হাৰ্জ দি আছে? 40,000 হাৰ্জ দি আছে। ই 20,000 হাৰ্জতকৈ বেছি। নেক্সট হ'ল আমাৰ কুৱেশ্যন নম্বৰ 4, যে সূক্ষ্ম যন্ত্ৰপাতিৰ মলি আঁতৰাবলৈ ব্যৱহাৰ কৰা হয়। তো সূক্ষ্ম যন্ত্ৰপাতিৰ মলি আঁতৰাবলৈ আমি কি ব্যৱহাৰ কৰোঁ? অতিশব্দ ব্যৱহাৰ কৰোঁ। নেক্সট কুৱেশ্যনটো হ'ল আমাৰ কুৱেশ্যন নম্বৰ 5, যে শব্দৰ পুনঃ প্ৰতিফলনৰ দুটা ব্যৱহাৰ উল্লেখ কৰা। তো যিদৰে আমাৰ পোহৰৰ প্ৰতিফলন হয় ঠিক সেইদৰে আমাৰ শব্দৰো কি হয়? প্ৰতিফলন হয়। আৰু এই শব্দৰ প্ৰতিফলনৰ আধাৰত নিৰ্মিত দুটা ব্যৱহাৰ বা সঁজুলিৰ বিষয়ে আমাৰ লিখিব লাগে। ঠিক আছে, তো তোমালোকে চোৱা প্ৰথমটো কি লিখিছোঁ মই, যে ষ্টেথস্কোপত ৰোগীৰ হৃদস্পন্দনৰ শব্দ পুনঃ প্ৰতিফলনৰ যোগেদি চিকিৎসকৰ কাণত পৰে। ষ্টেথস্কোপ কি তোমালোকে এইটো চোৱা, চিত্ৰত দিছোঁ মই, এইটো চাগে সকলোৱে দেখিছা, যে ডক্টৰে যেতিয়া ৰোগীৰ চেকআপ কৰে তেতিয়া কিবা এটা যন্ত্ৰ ৰোগীৰ বুকুত লগাই দিয়ে আৰু আনটো ফাল ডক্টৰৰ কাণত লগোৱা থাকে। তো ষ্টেথস্কোপ কি, যে মানুহৰ শৰীৰৰ অভ্যন্তৰত মুখ্যভাৱে কোনবোৰ, যে হৃদপিণ্ড, ঠিক আছে, হাওঁফাওঁ আদিত উৎপন্ন হোৱা শব্দ বাহিৰৰ পৰা শুনিব পৰা এবিধ চিকিৎসা সঁজুলি। ঠিক আছে, আৰু দ্বিতীয়টো আমাৰ ব্যৱহাৰ হ'ল যে শব্দৰ পুনঃ প্ৰতিফলনৰ আধাৰত নিৰ্মিত কিছুমান সঁজুলি আছে, যেনে আমাৰ কি আছে? মেগাফোন, হৰ্ণ, সিংহা, চেনাই জাতীয় বাদ্যযন্ত্ৰ আদিৰ শব্দ তৰংগক বিক্ষিপ্ত নকৰাকৈ পুনঃ প্ৰতিফলনৰ যোগেদি কোনো এক বিশেষ দিশত সঞ্চালিত কৰা হয়। ঠিক আছে, এইটো চোৱা মই চিত্ৰ দেখাই দিছোঁ তোমালোকক, এইটো হয় আমাৰ কি? মেগাফোন। নেক্সট কুৱেশ্যনটো হ'ল আমাৰ কুৱেশ্যন নম্বৰ 6, যে ষ্টেথস্কোপ এটাই কেনেদৰে কাম কৰে। তো তোমালোকে চোৱা এনচাৰটো দিছোঁ মই, যে ষ্টেথস্কোপ হ'ল মানুহৰ শৰীৰৰ অভ্যন্তৰ মুখ্যভাৱে হৃদপিণ্ড, হাওঁফাওঁ আদিত উৎপন্ন শব্দ বাহিৰৰ পৰা শুনিব পৰা এবিধ চিকিৎসা সঁজুলি। ঠিক আছে, ষ্টেথস্কোপৰ কি হয়? ৰোগীৰ হৃদস্পন্দনৰ শব্দ পুনঃ প্ৰতিফলনৰ যোগেদি চিকিৎসকৰ কাণত পৰে। নেক্সট কুৱেশ্যনটো হ'ল আমাৰ কুৱেশ্যন নম্বৰ 7। কুৱেশ্যন নম্বৰ 7 কি কৈছে, যে প্ৰেক্ষাগৃহৰ মূধচখন বক্ৰাকৃতিৰ হয় কিয়? এনচাৰটো দিছোঁ তোমালোকে চোৱা, যে প্ৰেক্ষাগৃহ আৰু চিনেমা হলৰ মূধচ বক্ৰাকৃতিৰ হয় যাতে শব্দ প্ৰেক্ষাগৃহ বা হলৰ প্ৰতিটো চুক কোণলৈ যাব পাৰে আৰু ধ্বনি প্ৰতিফলিত হৈ শব্দ তৰংগ হলঘৰৰ সমুদায় অঞ্চলত সুষমভাৱে বিয়পিব পাৰে। ঠিক আছে, তাৰপিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল কুৱেশ্যন নম্বৰ 8। কুৱেশ্যন নম্বৰ 8 কৈছে, যে অতিশব্দ কাক বোলে? বাদুলিয়ে কেনেদৰে স্বীকাৰ কৰে। অতিশব্দ কি, যে যিবোৰ শব্দৰ কম্পনাংক 20,000 হাৰ্জতকৈ
বেছি হয় তাক অতিশব্দ বোলে ঠিক আছে তাৰপিছত কৈছে দ্বিতীয়টো খণ্ডত আমাক যে বাদুলিয়ে কেনেদৰে স্বীকাৰ কৰে বাদুলিয়ে অতিশাব্দিক তৰংগ উৎপন্ন আৰু গ্ৰহণ কৰিব পাৰে ই অতিশাব্দিক সংকেত উলিয়াই পঠিয়ায় আৰু ইয়াৰ চলন পথত থকা চিকাৰৰ পৰা প্ৰতিফলিত হৈ অহা এই সংকেতবোৰ পুনৰ গ্ৰহণ কৰিব পাৰে অতিশাব্দিক সংকেতৰ প্ৰেৰণ আৰু গ্ৰহণৰ সময়ৰ ব্যৱধানৰ জৰিয়তে বাদুলিয়ে নিজৰ চিকাৰৰ অৱস্থানৰ দূৰত্ব আৰু দিশ নিৰ্ধাৰণ কৰিব পাৰে এনেদৰে বাদুলিয়ে কি কৰে চিকাৰ কৰে নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 9 যে অতিশব্দৰ সহায়ত ধাতুৰ কুণ্ডাৰ বিসংগতি কিদৰে ধৰা পেলোৱা হয় এনসাৰটো দিছো তোমালোকে চোৱা যে পৰীক্ষা কৰিবলগীয়া ধাতুৰ কুণ্ডা মানে কি কৈছে এটা ধাতৱীয় পদাৰ্থ আছে ধাতৱীয় পদাৰ্থৰ টুকুৰা এটাৰ কথা কৈছে ঠিক আছে তো কি কৈছে যে পৰীক্ষা কৰিবলগীয়া ধাতুৰ কুণ্ডাটোৰ অৰ্থাৎ টুকুৰাটোৰ এখন তলৰে অতিশাব্দিক তৰংগ যাবলৈ দিয়া হয় আৰু প্ৰেৰিত তৰংগ ধৰা পেলাবলৈ বিপৰীত পৃষ্ঠত অতিশাব্দিক সংসূচক স্থাপন কৰা হয় আৰু কি কৰা হয় যে ধাতুৰ কুণ্ডাটোৰ ভিতৰত যদি কোনো বিসংগতি নাথাকে তেন্তে অতিশাব্দিক তৰংগই অলপ বাধাৰ সন্মুখীন নোহোৱাকৈ কুণ্ডাটোৰ মাজেৰে পাৰ হৈ যায় কিন্তু কুণ্ডাটোত বিসংগতি থাকিলে অতিশব্দ প্ৰতিফলিত হৈ ঘূৰি আহে এনেদৰে আমি অতিশব্দৰ সহায়ত কোনো এটা ধাতুৰ কুণ্ডাৰ বিসংগতি আছেনে নাই ধৰা পেলাব পাৰোঁ ঠিক আছে তোমালোকে এইটো চিত্ৰ ভালদৰে চোৱা মই বুজাই দি আছোঁ এই চিত্ৰটো বুজি পালে তোমালোকে বুজি পাবা ঠিক আছে এইটো কি এইটো এটা ধাতুৰ কুণ্ডা বা ধাতুৰ টুকুৰা দিয়া হৈছে আৰু এই ধাতুৰ টুকুৰাটোৰ ভিতৰত এটা কি আছে বিসংগতি আছে বিসংগতিটো কি যে ধাতুৰ টুকুৰাটোৰ ভিতৰত এটা ফাট আছে আমাৰ ঠিক আছে এতিয়া যদি এই ধাতুৰ টুকুৰাটোৰ মাজেৰে আমি অতিশব্দ প্ৰেৰণ কৰোঁ তেনেহ'লে এই যদি ধাতুৰ টুকুৰাটোত কোনো বিসংগতি নাথাকে তেনেহ'লে অতিশব্দবোৰ কি হ'ব পোনে পোনে পাৰ হৈ যাব ঠিক আছে যেনেদৰে এইবোৰ অতিশব্দ কি হৈছে পোনে পোনে পাৰ হৈ গৈছে তোমালোকে চোৱা আৰু এই অতিশব্দবোৰ সংকেতবোৰ পাৰ হৈছে নে নাই তাক ধৰা পেলাবলৈ আমি ৰাইট সাইডত এইটো সাইডত এইবোৰক কি সংসূচক ব্যৱহাৰ কৰিছোঁ ঠিক আছে তো য'ত ধাতুৰ কুণ্ডাটোৰ বিসংগতি নাই সেই ঠাইৰে অতিশাব্দিক তৰংগবোৰ কি হ'ব পোনে পোনে পাৰ হৈ সংসূচকত ধৰা পৰিব কিন্তু য'ত আমাৰ কি আছে ধাতুৰ কুণ্ডাটোত ফাট আছে বা বিসংগতি আছে সেই অংশটোত আমাৰ কি হ'ব অতিশাব্দিক তৰংগ পোনে পোনে পাৰ নহ'ব প্ৰতিফলিত হৈ ঘূৰি আহিব এইদৰে আমি কোনো এটা ধাতুৰ কুণ্ডা বা টুকুৰাত বিসংগতি আছেনে নাই সেইটো অতিশব্দৰ সহায়ত ধৰা পেলাব পাৰোঁ আশা কৰোঁ তোমালোকে কথাটো বুজি পাইছা নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 10 যে চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত অতিশব্দৰ ব্যৱহাৰ উল্লেখ কৰা ঠিক আছে তো চোৱা তোমালোকে দিছোঁ মই এনসাৰটো যে হৃদযন্ত্ৰ যকৃত বৃক্ক জৰায়ু আদিৰ আভ্যন্তৰীণ অংগবোৰৰ প্ৰতিবিম্ব গঠন কৰিবলৈ অতিশব্দ ব্যৱহাৰ কৰা হয় দ্বিতীয়টো হ'ল কি যে চকুত ছানি পৰা ইয়াক ইংলিছত কেটাৰেক্ট বুলি কয় চকুত ছানি পৰা আঁতৰ কৰিবলৈ দাঁতৰ অস্ত্ৰোপচাৰ আৰু বেক্টেৰিয়া ধ্বংস কৰিবলৈ আমি কি ব্যৱহাৰ কৰিব পাৰোঁ অতিশব্দ ব্যৱহাৰ কৰিব পাৰোঁ নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 11 যে ছনাৰৰ কাৰ্যনীতি ব্যাখ্যা কৰা ঠিক আছে এনসাৰটো দিছোঁ তোমালোকে চোৱা যে জাহাজৰ তলত ছনাৰ যন্ত্ৰ স্থাপন কৰা হয় ধৰা হ'ল সাগৰৰ গভীৰতা জুখিবলৈ প্ৰেৰক যন্ত্ৰই উচ্চ কম্পনাংকৰ অতিশাব্দিক তৰংগ উৎপন্ন কৰে আৰু প্ৰেৰণ কৰে তৰংগবোৰ সাগৰৰ তলিৰ পৰা প্ৰতিফলিত হৈ আহে আৰু ছনাৰৰ সংগ্ৰাহকৰ সহায়ত সেইবোৰ বৈদ্যুতিক সংকেতলৈ পৰিৱৰ্তন কৰে যিবোৰক সঠিকভাৱে বিশ্লেষণ কৰা হয় তৰংগবোৰ প্ৰেৰণ আৰু গ্ৰহণৰ সময়ৰ ব্যৱধান টুকি ৰখা হয় এতিয়া যদি আমি ধৰোঁ যে সাগৰৰ গভীৰতা d আৰু সাগৰৰ পানীত অতিশব্দৰ বেগ v আৰু শব্দ তৰংগ প্ৰেৰণ আৰু গ্ৰহণৰ সময়ৰ ব্যৱধান t তেন্তে সাগৰৰ গভীৰতাৰ ফৰ্মুলা হ'ব d কি হ'ব v * t/2 ঠিক আছে তোমালোকে এইটো মনত ৰাখিবা যে অতিশব্দৰ সহায়ত যে সাগৰৰ গভীৰতা জোখা হয় এইটো ফৰ্মুলাটো কি যে সাগৰৰ গভীৰতা d ঠিক আছে অতিশব্দ প্ৰেৰণ কৰাৰ সময়ত যে অতিশব্দৰ সাগৰত যে পানীত যেটো বেগ আছিল v * t/2 t কি t হল সময় যি সময়ত অতিশব্দ আমি ছনাৰৰ পৰা ঠিক আছে ছনাৰৰ পৰা প্ৰেৰণ কৰিছোঁ সেইটো তোমাৰ সাগৰৰ গভীৰতাত খুন্দা খাই আকৌ ঘূৰি অহাৰ সময় এইটো ঠিক আছে এইটো চোৱা চিত্ৰত দিছোঁ তোমালোকে এখন জাহাজ হয় ঠিক আছে জাহাজখনত এটা ছনাৰ সংযোগ কৰা আছে এই ছনাৰৰ প্ৰেৰক যন্ত্ৰৰ পৰা আমি অতিশব্দ পঠাইছোঁ সাগৰৰ গভীৰতাত খুন্দা খাই আকৌ সংগ্ৰাহকক ঘূৰি আহিছে ঠিক আছে তো এইখিনি আমাৰ কি এইখিনি হ'ল আমাৰ কি সাগৰৰ গভীৰতা ঠিক আছে আৰু এই অতিশব্দক প্ৰেৰণ কৰা বেগ আছিল আমাৰ কি v আৰু এই প্ৰেৰক যন্ত্ৰৰ পৰা সংগ্ৰাহক যন্ত্ৰলৈ ঘূৰি অহাৰ সময় অতিশব্দ কি সৰু হাতৰ t আৰু এই ক্ষেত্ৰত আমি সাগৰৰ গভীৰতাৰ ফৰ্মুলাটো কেনেদৰে দিব পাৰোঁ যে d = v * t/2 ঠিক আছে নেক্সট আমাৰ কোৱেশ্চনটো হ'ল আমাৰ কোৱেশ্চন নম্বৰ 12
যে কাণৰ সহায়ত শব্দ এটা আমি কেনেদৰে শুনো ঠিক আছে তো কাণ হৈছে কি শব্দ শ্ৰৱণৰ অতিশয় সংবেদনশীল অংগ ই বায়ুত সংঘটিত শ্ৰাব্য কম্পনাংকৰ চাপৰ পৰিৱৰ্তনক বৈদ্যুতিক সংকেতলৈ পৰিৱৰ্তন কৰি তাক শ্ৰৱণ স্নায়ুৰে মগজুলৈ প্ৰেৰণ কৰে যাৰ ফলত আমি কি শব্দ শুনা পাওঁ নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 13 যে অতি শব্দ আৰু অৱশব্দৰ মাজত পাৰ্থক্য লিখা 20 হাৰ্টজতকৈ কম কম্পনাংক বিশিষ্ট শব্দ তৰংগবোৰক আমি কি বুলি কওঁ অৱশব্দ বুলি কওঁ আনহাতে 20000 হাৰ্টজতকৈ বেছি কম্পনাংক বিশিষ্ট শব্দ তৰংগবোৰক আমি কি বুলি কওঁ অতি শব্দ বুলি কওঁ নেক্সট আমাৰ কোৱেশ্চন হ'ল কোৱেশ্চন নম্বৰ 14 যে আমাৰ কাণৰ মাজ অংশত থকা হাড় তিনিডালৰ নাম কি কি ঠিক আছে তো আমাৰ কাণৰ মাজ অংশত থকা হাড় তিনিডাল হ'ল হাতুৰি নিয়াৰি আৰু ৰিকাপি তোমালোকে মনত ৰাখিবা আমাৰ কাণৰ মাজ অংশত থকা হাড় তিনিডাল হ'ল হাতুৰি নিয়াৰি আৰু কি ৰিকাপি এই তিনিটা হাড় আছে ঠিক আছে কোৱেশ্চন নম্বৰ 15 হ'ল যে কোনবিধ স্নায়ুৱে শ্ৰৱণ বাৰ্তা মগজুলৈ কঢ়িয়াই নিয়ে শ্ৰৱণ স্নায়ুৰে ইয়াক আমি ইংলিছত কওঁ কি অডিটৰী নাৰ্ভ বুলি কওঁ শ্ৰৱণ স্নায়ুৰ দ্বাৰা বৈদ্যুতিক সংকেতবোৰ কি হয় মগজুলৈ গৈ পায় ঠিক আছে নেক্সট আমাৰ কোৱেশ্চন হ'ল কোৱেশ্চন নম্বৰ 16 যে সোণাৰ এটা সাগৰৰ তলিলৈ প্ৰেৰণ কৰা আৰু সংগৃহীত প্ৰতিধ্বনিৰ মাজৰ সময়ৰ পাৰ্থক্য 10 ছেকেণ্ড সোণাৰৰ পৰা সাগৰৰ তলিৰ দূৰত্ব 7250 মিটাৰ হ'লে পানীত শব্দৰ দ্ৰুতি কিমান তোমালোকে চোৱা দিয়া আছে কি সময় দিয়া আছে সাগৰৰ গভীৰতা দিয়া আছে আমি জানো কি সাগৰৰ গভীৰতা d = v * t/2 ঠিক আছে তেনেহলে v = কি হ'ব 2h/d/2 হ'ব তো 2 * d ৰ মান বহাইছো 7250 আৰু t ৰ মান বহাইছো 10 এইবিলাক হিসাব কৰিলে আমাৰ কিমান আহিব 1450 মিটাৰ প্ৰতি ছেকেণ্ড আহিব ঠিক আছে অৰ্থাৎ আমি ক'ব পাৰো যে পানীত শব্দৰ দ্ৰুতি কিমান হ'ব 1450 মিটাৰ প্ৰতি ছেকেণ্ড হ'ব নেক্সট আমাৰ কোৱেশ্চনটো হ'ল যে পাহাৰ এখনৰ পৰা প্ৰতিধ্বনি 4 ছেকেণ্ড পিছত শুনা গ'ল শব্দৰ উৎস আৰু পাহাৰৰ মাজৰ দূৰত্ব কিমান হ'ব গণনা কৰা তো দিয়া আছে কি তোমালোকে চোৱা দ্ৰুতি দিয়া আছে সময় দিয়া আছে ঠিক আছে আমি জানো কি দূৰত্ব = কি দ্ৰুতি * সময় তো প্ৰথমতে আমি কি কৰি ললো যে শব্দৰ উৎস আৰু পাহাৰখনৰ মাজৰ যেটো দূৰত্ব আছে হেতু ওলাই ললো ঠিক আছে এতিয়া কৈছে যে 4 ছেকেণ্ডৰ শব্দতে উৎসৰ পৰা পাহাৰখনৰ মাজৰ দূৰত্ব দুবাৰকৈ অতিক্ৰম কৰিছে তাৰ মানে কি এবাৰ যেতিয়া উৎসৰ পৰা শব্দটো আহি পাহাৰত খুন্দা খাব আকৌ শব্দটো খুন্দা খাওয়াৰ পিছত উৎসলৈ আকৌ ঘূৰি যাব অৰ্থাৎ শব্দটোৱে কি কৰিব দুবাৰ দূৰত্ব অতিক্ৰম কৰিব এবাৰ অহা আৰু এবাৰ যোৱা যেহেতু আমাক পাহাৰ আৰু উৎসটোৰ মাজৰ দূৰত্বহে ওলাব লাগে গতিকে অহা যোৱা দূৰত্বটোক আমি কি কৰিব লাগিব 2 এৰে বিভক্ত কৰিব লাগিব আৰু বিভক্ত কৰিলে কিমান আহিব 688 মিটাৰ আহিব তো আশা কৰো ভিডিওটো তোমালোকক ভাল লাগিব যদি ভিডিওটো তোমালোকক ভাল লাগে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ভিডিওটো তোমাৰ লগৰক শেয়াৰ কৰিবা থ্যাংক ইউ সকলোকে